নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো দেখি আপোনালোকে নিশ্চয় গম পাইছে আমি কলৈ আহিছোঁ। আমাৰ ডিব্ৰুগড়ৰ নিচেই কাষতে থকা এই যি জগন্নাথ মন্দিৰ ভাগ, এই জগন্নাথ মন্দিৰ ভাগলৈ আমি প্ৰায় আহিয়ে থাকোঁ। আজি কিন্তু মোৰ মা আহিছিল, সেইকাৰণে মই ভাবিলোঁ মায়ে বহুত দিনৰ পৰা আশা কৰি আছে যে জগন্নাথ মন্দিৰটো এপাক দৰ্শন কৰিম, তাত গৈ এভাগ সেৱা ল'ম। সেইকাৰণে আজি ভাবিলোঁ মাকো উলিয়াই লৈ যাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আমি সোমায়ে চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰি ভাবিলোঁ এবাৰ মন্দিৰটো চাৰিওফালে মাক দেখুৱাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মন্দিৰলৈ আহিলে মনটো খুব ভাল লাগে নহয়নে? মনটো যদি কিবা বেয়াও লাগি থাকে তেতিয়া ইমান মনটো বেছি ভাল লাগে। ইমান শান্তিৰ পৰিৱেশ, ইমান এটা পজিটিভ ভাইবছ ইয়াত আহিলে পোৱা যায়। খুব ভাল লাগে গতিকে মন্দিৰটোৰ ভাগলৈ আহি। ডিব্ৰুগড়ৰ একেবাৰে বাইপাছৰ কাষতে যিহেতু লাগি আছে মন্দিৰটো, গতিকে আপোনালোকে যদি ডিব্ৰুগড়লৈ আহে আপোনালোকে মন্দিৰ ভাগ দৰ্শন কৰিব, মন্দিৰ ভাগত এপাক সেৱা গ্ৰহণ কৰিব। গধূলি সময়ত মন্দিৰ ভাগৰ পৰিৱেশ অতি মনোমোহা হৈ পৰে, খুব নীৰৱ হৈ পৰে। এই নীৰৱ পৰিৱেশৰ মাজত অলপ সময় যদি থাকিবলৈ পাওঁ কিমান যে ভাল লাগে নহয়নে? অলপ সময় মন্দিৰৰ কেম্পাছত ইফাল সিফালকৈ ঘূৰাৰ পিছত মাক দুকপিমান ফটো তুলি দিলোঁ আৰু আমি ঘৰলৈ গুচি আহিলোঁ। বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং।